এই আমাৰ নামদাং যি ওপৰত পকী দলংটো দীৰ্ঘদিন ধৰি কিমান ডাঙৰ বিশাল গাঁত চক আপোনালোকে লোহা ৰ'দ ওলাই গৈছে। আৰু আপোনাৰ এইটো আমাৰ ধুদৰালি এইটো মূল ৰাস্তা হয়, এইটো মূল পথ হয়। ইয়াৰ পৰা বহুত আমাৰ যাতায়াত ব্যৱস্থাও আছে আৰু আমাৰ ওচৰতে হাই ছেকেণ্ডেৰী স্কুল আছে, মেজেঙা হাই ছেকেণ্ডেৰী, আৰু কাষত আছে আপোনাৰ জাতীয় বিদ্যালয়। এনেকৈ সৰু সৰু কণ ল'ৰা ছোৱালীৰ সৈতেও সকলো আপ ডাউন কৰে। গতিকে ইমান ডাঙৰ গাঁত এটা হৈ গৈছে। এই গাঁতটো দেখি আমি বৰ ভয় খাইছোঁ। ভয় এইকাৰণে খাইছোঁ যে কোন সময়ত কি ঘটনা হয় আমি নিজে নাজানো। বহুতকেইটা ঘটনা হৈ গৈছে। অলপ দিনৰ আগত আপোনালোকৰ এটা ঘটনা আপোনালোকৰ আগত দৃষ্টিত দেখুৱাব বিচাৰিছোঁ। ONGC চিফ বাছ, যিটো ONGC ৰাতিপুৱা চিফ বাছ আহিছিলে, এইটো প্ৰথমতে ৰক্ষা পৰিলে, চব ভাঙি দিলে। ব্ৰিজৰ কিনাৰত গোটেই ভাঙি মেলি গাড়ীখন ওলমি আছিলে, চবেই আমি সকলোৱে চালোঁ। আৰু দুজনমানৰ ভৰিও ভাঙিলে। গতিকে এই ৰাস্তাটো মানে অতি সোনকালে আমাৰ যি PWD বিভাগীয় কৰ্তৃপক্ষ, আমি বিভাগীয় কৰ্তৃপক্ষক আমি স্থানীয় ৰাইজ হিচাপে তেওঁক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে এইটো মেৰামতি কৰিব লাগে। এইটো নামদাং ব্ৰিজটো এইটো বহুত গাঁত হৈ গৈছে। আমি গাঁত দেখি এতিয়া আমি ভয় অনুভৱ কৰিছোঁ যে ইফালেও চাব পাৰে আপোনালোকে, গাঁতে চাওক, ইফালেও ওলাইছে ডাঙৰ গাঁত, এয়াও ডাঙৰ গাঁত। গতিকে এইটো অতি শীঘ্ৰে, আৰু এইটো মূল পথ হয়। এইটো আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ, আমি স্থানীয় ৰাইজ হিচাপে তেওঁলোকে অতি শীঘ্ৰে এই নামদাং ব্ৰিজৰ ওপৰত যি আমাৰ গাঁত আছে, লোহা ৰ'দ ওলাই আছে, লোহা ৰ'দত হয়তো সৰু ল'ৰা পেটত বা ভৰিত সোমাই যোৱাৰ চান্স আছে। গতিকে অতি শীঘ্ৰে এই নামদাং ব্ৰিজৰ ওপৰত আমাৰ মেৰামতি কৰি দিবলৈ আমি স্থানীয় ৰাইজ হিচাপে অনুৰোধ জনালোঁ। লগতে মই প্ৰাক্তন আচ্ছা হিচাপেও অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু এই ৰাস্তাটোৰ পৰা সদায় দৈনিক হাজাৰ মানুহ আহে আৰু অহা যোৱা কৰি থাকে। গতিকে এই ৰাস্তাটো মূল ৰাস্তা হয়, এইটো আমাৰ ধুদৰালি হয়, এইটো ধুদে বনোৱা ৰাস্তা। গতিকে এই ৰাস্তাটো আজি বহুত দুখ প্ৰকাশ কৰিছোঁ। অতি শীঘ্ৰে আমাৰ বিভাগীয় কৰ্তৃপক্ষ, যি আমাৰ PWD, তেখেতলোকে এই গাঁতটো অতি শীঘ্ৰে আমাক মেৰামতি কৰি দিবলৈ আমি স্থানীয় ৰাইজ হিচাপে অনুৰোধ জনালোঁ। ধন্যবাদ। আজি আপোনালোকে দেখিছে গোটেই নামদাং ব্ৰিজৰ যিটো আজি আপোনাৰ হেৰি হৈছে, ফাঁক হৈ আছে, সেই ফাঁকৰ পৰা কেইবাটাও দুৰ্ঘটনা হৈছে। আজি অলপ দিনৰ আগত এখন ONGC গাড়ীয়ে এজন যুৱকক খুন্দোৱাৰ ফলত যুৱকজন আহত হৈ তেখেতৰ ভৰি পৰ্যন্ত ভাঙে। কিন্তু এই ডিপাৰ্টমেণ্টে, নাজিৰা আৰু আমগুৰি সংমণ্ডলে কিন্তু আজিলৈকে এই কোনো কাণসাৰ নাই। এটা ডিপাৰ্টমেণ্ট যে আছে, PWD এটা ডিপাৰ্টমেণ্ট আছে যে, সেইটো এটা ডিপাৰ্টমেণ্ট, এটা ভুকুবন্ধা ডিপাৰ্টমেণ্ট। সেই ডিপাৰ্টমেণ্ট আজি ধুদৰালিটো আজি কিমান বছৰ কৰি আছে, কিন্তু তেখেতসকলৰ কাণসাৰ নাই। আজি আমাৰ ৰাইজে বহুতবাৰ কমপ্লেইন দিছোঁ, কমপ্লেইনৰ কোনো গুৰুত্ব নিদিয়ে। এই আপোনাৰ গাঁত আছে, গাঁতৰ পৰা কেইবাটাও এক্সিডেণ্ট হৈছে। লগতে আপোনাৰ দলংখনত সোমোৱাৰ লগে লগে এই গাঁত আছে। বহু মানুহে নেদেখে। ইয়াত আজি কেইবাদিনৰ আগত দুখন বাইকৰ এক্সিডেণ্ট হৈছে। আৰু ইয়াত ডেইলি কমচে কম ডেইলি 10,000 ওপৰ গাড়ী চলে। কিন্তু এই মানুহৰ জীৱনক লৈ এটা হেতালি খেলি আছে নাজিৰা আৰু আমগুৰি সংমণ্ডলে, PWD সংমণ্ডলে। গতিকে অসম চৰকাৰে ইয়াৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু এটা ডাঙৰ দুখৰ বিষয় যে এই ৰাস্তাটোৱে স্থানীয় বিধায়কজন দিনটোত মাহেকত তেওঁ 5-10 বাৰ 15-20 বাৰ যায়, কিন্তু বিধায়কজনে আজিলৈকে কাণসাৰ নাই। এজন আমাৰ অকমান্য বিধায়ক আছে নাজিৰা সমষ্টিত, যিজন বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ, তেওঁক নাজিৰা সমষ্টিত বাকীলৈ কোনো কথা নাই। তেওঁ খালি বিধানসভাত তেওঁক এটা চুকতে বহি থাকে, কোনো মাত নাই। আজি ক'তো সেই ধুদৰালিটো আজি কিমান বছৰ পৰি আছে। আজি আমগুৰি সমষ্টি, আমগুৰি যাবলগীয়া হ'লে আমাৰ নামটিৰ পৰা মানুহৰ যাবলৈ ভয় কৰে। আজি মাননীয় অসমৰ মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাওঁ, তেখেত এটা আমাৰ জনসাধাৰণ আৰু তেখেতে দুৰ্নীতি বন্ধ কৰিছে। তেখেতক এটা নাজিৰা আৰু আমগুৰি সংমণ্ডলত যি PWD যিটো দুৰ্নীতি হৈছে, দুৰ্নীতি বন্ধ কৰিব লাগে। আৰু ক'তো এই নামদাং দলঙৰ যি ভগ্নাংশ আছে, এইটো অতি শীঘ্ৰে বনাব লাগে।